কন্যাৰ বিয়াৰ ৰভাতলিত পিতৃৰ তিলনি যিখন ঘৰত হ'ব লাগিছিল আজি কন্যাদানৰ দিনাই ঘটিল নিদাৰুণ ঘটনা। কন্যাৰ বিয়াৰ দিনাই পিতৃৰ মৃত্যু হ'ল। জীয়ৰীক উলিয়াই দিয়াৰ দিনটোতেই পুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তপন দাসৰ। তপন দাসৰ মৃত্যুত সমগ্ৰ চাবুৱাতে এতিয়া শোকাকুল পৰিৱেশ। ইয়াতকৈ আৰু কৰুণ কি হ'ব পাৰে? নিয়তিৰ লিখন নাযায় খণ্ডন। কন্যাৰ বিয়াৰ বাবে আনি থোৱা কুইণ্টলে কুইণ্টলে কটা মাছ মাংস এতিয়া অনাথ আশ্ৰমত দান কৰিলে। কন্যাদানৰ ঠিক পাক মুহূৰ্ততে যিখিনি খাদ্য সামগ্ৰী ইতিমধ্যে মজুত কৰা হৈছিল, প্ৰায় 1 কুইণ্টেল মাংস, 1.5 কুইণ্টেল মাংস, 1 কুইণ্টেল আপোনাৰ মাছ আৰু দাইলৰ পৰা ধৰি চব্জি অন্যান্য সামগ্ৰী প্ৰায় 1800-2000 মানুহৰ যিটো খাদ্য আমি যোগত কৰিছিলোঁ। খবৰটো আমাৰ ইতিমধ্যে পোৱা নাছিল। আমি খুব তাৎক্ষণিকভাৱে তাৰ পৰা এটা গ্ৰীণ ছিগনেল আহিছিল যে সংকটজনক অৱস্থাত আছে। গতিকে আমি তাৎক্ষণিকভাৱে আমি এই খাদ্য সামগ্ৰীখিনি আমি অনাথ আশ্ৰমলৈ এইটো পঠাই দিলোঁ, আৰু যাতে আমাৰ সেই শিশুসকলে এসাঁজ খাদ্য ভালকৈ গ্ৰহণ কৰিব পাৰে তাৰ সিদ্ধান্ত আমি তাৎক্ষণিকভাৱে লোৱা হয়। তিলনিত দিনটোত উপস্থিত হৈ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা। প্ৰয়াত তপন দাসৰ কনিষ্ঠ কন্যাৰ পঢ়া শুনাৰ দায়িত্ব ল'লে তেওঁ। আমাৰ এই সমাজৰ সৰ্বশী ব্যক্তি আছিল। তেখেত মোৰ সৰ্দাৰ বুলিয়ে নহয়, আৰু মূলতঃ ক'ব লাগিব তেওঁ সমাজৰ প্ৰতিটো অনুষ্ঠানত কায়িক আৰ্থিক মানসিকভাৱে তেওঁ ত্যাগ স্বীকাৰ কৰিছিল। বিশেষকৈ মৰিচাগাঁৱত অনুষ্ঠিত হোৱা প্ৰতিটো ৰাজহুৱা অনুষ্ঠানত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। লগতে তেওঁ ৰাজনৈতিকভাৱেও এজন সজাগ সচেতন ব্যক্তি আছিল। তেওঁ 1996 পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। মাননীয় আমাৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই দেৱৰ লগত তেওঁ একালত খুব নলগৰে লাগি কাম কৰিছিল দলৰ কাৰণে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, যোৱা 29 তাৰিখে তেখেতে আমাৰ পৰা আঁতৰি গ'ল। আমি সম্পূৰ্ণ মিৰমান। গোটেই আমাৰ ৰাইজে সহযোগ কৰিছে, ওচৰ চুবুৰীয়াই সহযোগ কৰিছে, কুটুম বান্ধৱে সহযোগ কৰিছে। তাৰ বিনিময়তে তিলনিখন অনুষ্ঠিত বিয়া ৰভাতলিতে আমি তেওঁ শ্ৰাদ্ধ তিলনি পাতিবলৈ আমি সিদ্ধান্ত লৈছোঁ। যিহেতু তেওঁৰ মনত ইচ্ছা আছিল, আশা আছিল। ডিব্ৰুগড়ৰ পৰা ধন্তী শইকীয়াৰ ৰিপৰ্ট, টাইম 8। কন্যাদানৰ ঠিক পাক মুহূৰ্ততে যিখিনি খাদ্য সামগ্ৰী ইতিমধ্যে মজুত কৰা হৈছিল, প্ৰায় 1 কুইণ্টেল মাংস, 1.5 কুইণ্টেল মাংস, 1 কুইণ্টেল আপোনাৰ মাছ আৰু দাইলৰ পৰা ধৰি চব্জি অন্যান্য সামগ্ৰী প্ৰায় 1800-2000 মানুহৰ যিটো খাদ্য আমি যোগত কৰিছিলোঁ। খবৰটো আমাৰ ইতিমধ্যে পোৱা নাছিল। আমি খুব তাৎক্ষণিকভাৱে তাৰ পৰা এটা গ্ৰীণ ছিগনেল আহিছিল যে সংকটজনক অৱস্থাত আছে। গতিকে আমি তাৎক্ষণিকভাৱে আমি এই খাদ্য সামগ্ৰীখিনি আমি অনাথ আশ্ৰমলৈ এইটো পঠাই দিলোঁ, আৰু যাতে আমাৰ সেই শিশুসকলে এসাঁজ খাদ্য ভালকৈ গ্ৰহণ কৰিব পাৰে তাৰ সিদ্ধান্ত আমি তাৎক্ষণিকভাৱে লোৱা হয়।